আপুনি হিমু মামাৰ আগতে আপুনি কেবিচিত আপোনাৰ অমিতাভ বচ্চনে আপোনাৰ হিমু মামাৰ গীতটিৰ নাম লৈছিল। হয়। এইটো আপুনি হিমু মামাৰ ওপৰত যে আপুনি গীতটো লিখিছিল, এইটো আপোনাৰ কেবিচিলে যেতিয়া অমিতাভ বচ্চনে গীতটো গম পাইছিল, তেতিয়া সেই চনটো কি আছিল? সেইটো হিমু মামা 1 আছিলে। কোন চনৰ আছিল এইটো? এইটো মই 2021 লিখিছিলোঁ গীতটো। 2021 আপোনাৰ মই 17 ফেব্ৰুৱাৰীত গানটো ৰিলিজ দিছিলোঁ। হয় হয়। তাৰপিছত কেবিচিত তেনেকুৱা 2022 যেতিয়া কেবিচি আৰম্ভ হৈছিলে, তেতিয়া তাত সুধিছিলে এজন তেজপুৰৰ এজন কেণ্ডিডেট আছিলে, তেখেতক সুধিছিলে যে অসমৰ মানে আচলতে মানে CM কি নামেৰে জনাজাত। আৰু তেতিয়া মোৰ গানটো মানে হেৰিত আপোনাৰ মানে হিমু মামা বুলি তেখেতে কৈছিলে। তাত তেতিয়া মানে তেওঁ নিজে মুখেৰে কৈছিলে যে ৰাজ্য চুনাও সে পেহলে মানে অসমত এটা মানে হিমু মামা বুলি এটা গীত ওলাইছে। সেইটো অমিতাভ বচ্চন ছাৰে নিজৰ মুখৰ পৰা উলিয়াইছিলে কথাষাৰ। আৰু ইয়াতো বিভিন্ন চেনেলে বজাই দিছিলে তেতিয়া গীতটো। এতিয়া কথাটো হৈছে কি, আপুনি হিমু মামাৰ ওপৰত যে গীতটো লিখিলে, হয়, আপুনি তেনেকুৱা কিবা কল্পনা কৰিছিল নে? তেতিয়া আচলতে মই কল্পনা মানে কি, তেতিয়া তেখেতে বহুত আপোনাৰ 2012 চনটো হিমন্ত বিশ্ব ছাৰৰ বহুত বেয়া গৈছে, সকলোৱে জানে। মই সেইটো কাৰণে কত ধুমুহাৰ মাজতো আহি পালেহি আজি ঠাই, মনত সততা ৰাখিলে ঈশ্বৰে চকু মেলি চাই, সেইবোৰ শব্দ মই গানটোত লিখিছিলোঁ। কাৰণ তেতিয়া তেখেতৰ খুব বেয়া দিন চলিছিলে আৰু 2014 তেখেতে বিজেপিত যোগদান কৰিছিলে। মই তেখেতক খুব ভাল পাওঁ আচলতে, আৰু সেইকাৰণে তেখেতৰ ওপৰত মই কিছুমান বস্তু মানে চৰ্চা কৰি থাকোঁ। কৰি সেইকাৰণে মই মোৰ গীতটো আপুনি সেই আগৰ গীতটো যিটো 1 নম্বৰ গীত, তাত গোটেইটো তেখেতৰ মানে কৰ্মৰাজি বা মানে তেখেতৰ যিটো সেই যিখিনি ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আহিছে, সেই গোটেইখিনি কথা মই গানত সোমোৱাই দিছিলোঁ। তাৰমানে কত ধুমুহা নেওচি আজি পালেহি আজি ঠাই, মনত সততা ৰাখিলে ঈশ্বৰে চকু মেলিও চায়, এনেকুৱা মই শব্দ লিখিছিলোঁ। এতিয়া আপুনি পিছৰটো গীত আপুনি যে বাণীবদ্ধ কৰিলে, হয়, আৰু এইটো গীতৰ দ্বাৰা আপুনি কি বুজাব বিচাৰিছে? চব প্ৰথম কথাটো হ'ল, মই তেখেতক খুবেই ভাল পাওঁ। আজি নহয়, তেখেতক যেতিয়াৰ পৰা পাইছোঁ 2006ৰ পৰা, তেখেতৰ মানে যিটো কাম কৰা ষ্টাইল, এটা ধৰক মানে যিটো পাৰদৰ্শিতা, তেখেতৰ যিটো আজি কি কওঁ, আপুনি ক'ভিডৰ সময়তে চাওক, তেখেতে যিখিনি পদক্ষেপ ল'লে, তাৰ সেই পদক্ষেপৰ ওপৰতে মানে সকলো আজি যদি আপুনি গোটেই বিশ্ব দৰবাৰত যদি চায়, এজন মানে সুদক্ষ মুখ্যমন্ত্ৰী, আৰু তেখেতে যিখিনি ইনিচিয়েটিভ সেইখিনি সময়ত লৈছে, সেইটোতো চেলুট কৰিবলগীয়া বিষয়। গতিকে সেইকাৰণে মই প্ৰথম গীতটো লিখিলোঁ। আৰু দ্বিতীয় গীতটো হৈ গ'ল কি আপোনাৰ, তেখেতে চাওক, তেখেতৰ আপুনি দৈনন্দিন কাম কাজবিলাক চাব, তেখেতে যিটো কয় কৰি দেখুৱায়। আৰু সেইটো কাৰণে মই এবাৰ হিমু মামাক 2 গীতটোত মই উল্লেখ কৰিছোঁ 2-এটা লাইন যে মামাই যি কয় কৰি দেখুৱাই, বাকীবোৰৰ তাকে দেখি বুকু কঁপি যায়, এনেকুৱা ধৰণৰ মই শব্দ উল্লেখ কৰিছোঁ। আৰু সেই যে বাকীসকলৰ বুকু যে কঁপি যায়, তাৰ জ্বলন্ত উদাহৰণ আপুনি যদি চায়, আপুনি অলপ দিন আগত হেৰি চাব, আপুনি আজিৰ পৰা 2-3 মাহ, আচলতে মই গীতটো মোৰ লেট হৈছে উলিওৱা, মোৰ অকণ আৰ্থিকভাৱে সবল নহয়, যিহেতু আৰ্থিক অভাৱৰ কাৰণে মই লেট হৈ গ'লোঁ গানটো বনোৱা। আচলতে গানটো উলিয়াব লাগিছিল আজিৰ পৰা মই 3 মাহ আগত, যেতিয়া ধৰক আমাৰ ৰিণিকী বাইদেউ, আমি মামী আৰু মামীক যেতিয়া সকলোৱে একদম মানে হেঁচি থৈছিলে, এইবিলাক কিবা মাটি কেলেংকাৰী মোক কিবা চবতে মানে মামীক সাঙুৰি আনিছিলে, আৰু য'ত মানে ভাবিছিলে যে মামীক ইউজ কৰি আমি মামাক দুৰ্বল কৰি দিম, মামাই কাম কৰিব নোৱাৰিব বা মামা আগুৱাই যাব নোৱাৰিব। তো সেই ওপৰত মই বেছ কৰি গানটো লিখিছিলোঁ। এইটো মই নিৰ্বাচনৰ কাৰণে বুলি লিখা বুলি নহয়, আচলতে মই তেতিয়া আচলতে গানটো কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে মই আৰ্থিক দুৰ্বলতাৰ কাৰণে উলিয়াব নোৱাৰিলোঁ। আৰু এতিয়া মই অকণমান মোৰ এই অফিচতে 2-এজন মোৰ ছাৰ আছে, ভিগু কুমাৰ বৰা এনেকৈ ইঞ্জিনিয়াৰ, তেখেতে মোক প্ৰথম মানে গানটো বনাবৰ কাৰণে খুব উৎসাহ দিলে, যে তুমি গানটো কৰা, মই আছোঁ তোমাৰ বেকত। তাৰপিছতে এনেকৈ ৰাজদীপ বৰা, এনেকৈ আমাৰ এনেকৈ গোটেইখিনিয়ে ধৰক মানে মোক অকণ লৈ গ'ল আৰু আগুৱাই নিলে। আজি সেই তেখেতলোকৰ মৰম স্নেহতে মোৰ আজি গীতটো ওলাবলৈ পাৰিলোঁ। এতিয়া আশা ৰাখোঁ যাতে অসমৰ ৰাইজে গীতটো আঁকোৱালি লয়। তেখেতৰ কাৰণে আৰু অনাগত দিনত গান উলিয়াবলৈ মই চেষ্টা লৈছোঁ, পৰিকল্পনা কৰি আছোঁ আৰু এটা গীতৰ। কিন্তু সেইটোৱে, মামাই যদি আঁকোৱালি লয়, এতিয়া মামাই কেনেকৈ কি কৰে গানটো মই নাজানো। আশা কৰোঁ মামাই শুনি ভাল পাব গীতটো।
না গীতটোতো কথাখিনি ভালেই শুনিছোঁ এতিয়া মানে যিখিনি দেখিলোঁ আপোনাৰ গীত হয় সেইখিনিতো মই দুই এটা শব্দ লগাইছোঁ ৰাইজে এতিয়া কি পায় এতিয়া মামাৰ পিছত লাগি লাভ নাই হয় মই এইটো কথাত লিখিছোঁ যে মামাৰ পিছত লাগি লাভ নাই হয়। আৰু কৈছোঁ যে মামাক নোৱাৰি মামীক ধৰিলে ঠিকেই তেতিয়া মই কৈছোঁ যে লাভ নাই মামাৰ পিছত লাগি লাভ নাই কাৰণ মামাক চাই কোনে মহাদেৱ আৰু কামাখ্যাই হয় ভোলানাথ আৰু কামাখ্যা এইবিলাক মহাদেৱ গুৰুজনে